3, 2, 1. হেল্ল' বাইদেউ কওক হা মিটিংখন আপোনালোকৰ ঘৰত আছে ঠিক আছে বাৰু দিয়ক মই যাম পিছে তোমাৰ বৌয়েৰা খবৰ কেনেকুৱা ভালনে গা ভাল পাইছে গাঁৱৰ পৰা এতিয়া ভাইটিয়ে লৈ আহিলে নহয় তোমাৰ চাগে বৰ জঞ্জাল হৈছে ন আকৌ লগত ছোৱালীজনীও আহিছে নহয় নক'ব আৰু দেই মুঠতে মোৰ চুৰ একেবাৰে গৰম কৰি দিয়ে বুজিছেনে বাৰু এই ছোৱালীজনীক মই একেবাৰে চাকৰণি নিচিনাহে ব্যৱহাৰ কৰোঁ বুজিছেনে বাৰু তাই আমাৰো কাম কৰা ছোৱালীহে আৰু তেনেকুৱাহে কৰোঁ মই চব কাম কৰিবলৈ দিওঁ নহয় মাকজনীনো কি বিচনাতে পৰি থাকে একদম মুঠতে বৰ আমাৰ এজনীয়ে যে বৰ পাৰে আৰু দেই ভালেই হৈছে দিয়া তোমাৰো এতিয়া কামৰ আৰাম হৈছে কৰাই ল'বা কাম ভালেই হৈছে মাকেনো কি জানে আৰু ন মাকজনীয়ে বিচনাতহে পৰি থাকে বেমাৰী মাকজনী সঁচাকৈ তোমালোকৰ আৰু এজন দেই কিহলৈ আনিব লাগে বাৰু ককায়েকৰ মানুহ কৰি ককায়েকটো এতিয়া ঢুকালেই ককায়েকৰ সকামে পাতিয়ে চব তোমালোকে খৰচ দিছা এতিয়া মাক যে গাঁৱতে থাকিব পাৰিলেহেঁতেন নহয় লৈ আহিলে আৰু এতিয়া কিনো কৰিবা আৰু তাকে জীয়েকজনীক কামেই কৰাবা দিয়া তুমি আৰাম কৰিবা কাম কৰাবা চব কাম কৰাবা এনেই থাকিবলৈ নাপায় নহয় ওপৰতে খাবলৈ তাকে আকৌ আমাৰ এজনী আৰু বৰ পাৰি নহয় মুঠতে আনিছে নহয় এতিয়া জীয়েককে মাককে খোৱা একদম দৰৱে পাতিয়ে খৰচ পাতি চব এজনে আৰু কিনো জানে আৰু মুঠতে তেওঁ পইচা দি পঠিয়াই জানিছেনে বাইদেউ মই চববিলাক পইচা খৰচ নকৰোঁ নহয় বৌয়েকলে বেমাৰ চাবলৈ পইচা দিয়াই নহয় থৈ দিওঁ মই জুলি হ'ব দিয়া শুনিবহি আকৌ এতিয়া ৰাখোঁ লগ পালে পিছত ভালকৈ কথা পাতিম হ'ব বাৰু দিয়ক তেনে মই গৈ আছোঁ মিটিংখন যদি আপোনালোকৰ ঘৰতে হয় ঠিক আছে বাৰু দিয়া মিনতী খুৰী মাতিছিলে মই মিটিঙলৈ যাম এতিয়া শাৰী কেইখনমান ধুবলৈ আছে ধুই পেলাবি তই খুৰী মই ৰাতিপুৱাৰ পৰা একো কামেই কৰা নাই মাৰ লগত লাগি থাকোঁতে হৈছেগৈহে মই বহুত কাম কৰিবলৈ আছে খুৰী মই শাৰীকেইখন ধুম বাৰু কিন্তু অলপ দেৰি হ'ব কি দেৰি হ'ব হা ধুই পেলাবি সোনকালে ধুই পেলাবি শুকাব লাগিব আজি মোৰ সেইকেইখন শাৰী মোৰ দৰকাৰ আছে মই পিন্ধিব লাগিব মাৰৰ লগত ইমানকৈ লাগি আছ মাৰে কি মৰিবই নেকি বাদ দে এতিয়া মাৰ লগত লাগি নাথাকিবি মোৰ কামখিনি কৈ দিয়াগৈ খুৰী মাৰ গাটো বেছিকৈ বেয়া হৈ আহিছে বহুদিনেই হ'ল দৰৱ পাতি মাক খোৱাই হোৱা নাই পইচা অলপ দিব খুৰী ময়ে লৈ আহিমগৈ দৰৱ যদি আপুনি ফাৰ্মাচীলৈ যাবলৈ বেয়া পায় পইচা দিলেই হ'ল কি ক'লি তই এইখন ঘৰত এনেই ওপৰতে খাবলৈ নাপাওঁ হা দাদাইৰা ইমান কষ্ট কৰিছেগৈ ওপৰতে তহঁতক পইচা খৰচ কৰিবলৈ পইচা লাগে হা মাৰৰ বেমাৰ হৈছে বেমাৰত এতিয়া মাৰ বেমাৰত এতিয়া খৰচ কৰিব লাগে বাপেৰৰ বেমাৰত কিমান পইচা পাতি খৰচ কৰিলোঁ সবাহো হৈ গ'ল তাত কিমান পইচা খৰচ হ'ল কি জানো হে গাঁৱত থকা গাঁৱলীয়া ভূত যা মই যি কৰিবলৈ কৈছোঁ তাক কৰগৈ কাম কৰ আগে কাম কৰ তাৰপিছত সেইবোৰ কথা হ'ব খুৰী বেমাৰী পাত গোটাই লৈছে নহয় আমাৰ এইজনী আঁতৰ হওক চকুৰ আগৰ পৰা কাম কৰগৈ একদম মুঠতে ঘৰখনত কালশনিখন গোটাই লৈছেহি আমাৰ যে এইজনে আৰু ককায়েকটো মৰিলে গাঁৱৰ ঘৰত বৌয়েককে ছোৱালীজনীকে ৰাখিলেই হ'ল আকৌ ঘৰলৈ লৈ আহিছে ন বেমাৰী মানুহজনী ইয়াত একদম বেমাৰ চাবলৈ একদম মুঠতে আৰু দেই ঘৰখনত সোমাই থাকিলে আজিকালি মূৰটোহে গৰম হয় আৰু ওলাওগৈ মিটিঙলৈকে যাওঁগৈ খুৰী আমাৰ প্ৰতি অলপো মৰম নাই এইখন ঘৰলৈ অহাৰ পৰা তিতা হাত নুশুকুৱাই হ'ল মাৰ প্ৰতিও খুৰী ইমান মৰম নাইনে বেমাৰী মাজনীক কিমান দিন হ'ল দৰৱ এটা খোৱা নাই কি কৰোঁ বাৰু মই খুৰাকৰ কথাখিনি ক'ব নোৱাৰোঁ ফোনটো দেখোন নাপাওঁৱে ফোন এটা কৰোঁ বুলি ক'লেও খুৰীয়ে খুৰাৰ লগত কথা পাতিবলৈ নিদিয়ে কিমান কষ্ট সহ্য কৰিম মই অহাৰ পৰা খুৰীয়ে একো কাম এটা নকৰে মই কাপোৰ ধোৱা ঘৰখনৰ কাম কাপোৰ সদায় এগাল উলিয়াই দিয়ে কিমান অত্যাচাৰ সহ্য কৰিম মই মায়েও কিমান কষ্টত আছে জীয়াই এখন ঘৰত মা গাটো বেয়া হৈ আহিছে দৰৱ এটা আনিবলৈ পইচা নিদিয়ে দৰৱ এটা আনি নিদিয়ে খুৰীয়ে কিয় এনেকুৱা কৰিছে বাৰু আমাক এটা কান্দি আছেনে কাপোৰ ধুইছ মই মিটিঙলৈ যাওঁ ঘৰৰ কামবিলাক চব কৰি থবি আৰু আহি পাই কিবা এটা খাবলৈ লাগিব মোক বনাই থৈ দিবি কি চাই আছো ভেবা লাগি কাম কৰ চুটি কাপোৰ পিন্ধা কি মোক দেখি নাই
নাই পোৱা নেকি? তোকো কিনি দিম দে, ঘৰখনৰ কামখিনি কৰ, চব কাম কৰিবি। তেতিয়া ইয়াত থাকি থাকি তোৰ অভ্যাস হৈ যাব। চুটি চুটি কাপোৰ কিনি দিম, পিন্ধিবি। খুৰী, মোক কাপোৰ কানি একো নালাগে, মাথো মাজনী ভাল হ'লেই হ'ল। আপুনি মাকে চাবচোন, মাক চাবৰ বাবে পইচা দিলেই হ'ল। এই থ, তোৰ অকল বেমাৰী মাজনীৰ কথাকে কৈ নাথাকিবি। ধু কাপোৰ ধু, তোৰ লগত মই লেকচাৰ মাৰি টাইম লছ কৰিবলৈ নাই। খুৰী, আমাক ইমান বেয়া পায়নে? কলৈকো যাবলৈ একো ৰাস্তাই নাই, একো এটা কৰিবলৈ উপায় নাই এইখন ঘৰলৈ অহাৰ পৰা। ল'ৰাজনী ক'লে গ'ল জানো? যিহেতু খাওঁ লাগিছে। জুলিয়েতো মোৰ ওচৰলৈকো নাহে, বেমাৰী বুলি। ভাইটি কিয় জানো লৈ আহিলে টাউনলৈ। গাঁও ঘৰখনে ভাল আছিলেও।